নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ এটি বিশেষ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ গতিকে আহক অকণো সময় নষ্ট নকৰে আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টোত আমি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈছোঁ আমি এই ভিডিঅ'টোত টপ 20 জিঅ'গ্ৰাফি মোষ্ট এক্সপেক্টেড কুৱেশ্যন লৈ লৈছোঁ আপোনালোকৰ বাবে আৰু এই টপিকটো জিঅ'গ্ৰাফি টপিকটোৰ ওপৰত আপোনালোকে ভিডিঅ' বিচাৰি আছিল ইয়াৰ আগতেও আমি জিঅ'গ্ৰাফিৰ ওপৰত কেইবাটাও ভিডিঅ' দিছোঁ যদিহে আপোনালোকে সেই ভিডিঅ'সমূহ চোৱা নাই ডিছক্ৰিপশ্যন বাকচত লিংকটো পাব য'ত আমি প্লেলিষ্ট বনাই দিছোঁ আপোনালোকে প্লেলিষ্ট ৱাইজ চাব পাৰিব আৰু এইটো অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ভূগোল বিষয়ক গতিকে আহক অকণো সময় নষ্ট নকৰাকৈ আমাৰ প্ৰশ্নসমূহ লৈ লৈছোঁ আৰু এইখিনিতে আৰু এটা কথা আমি ইয়াত অপশ্যনসমূহ জনাই নিদিওঁ আপোনালোকে অপশ্যনসমূহ নিজেই চাই ল'ব যাতে কম সময়ত আমি অধিক প্ৰশ্ন আলোচনা কৰিব পাৰোঁ আমি কেৱল উত্তৰসমূহে কৈ দিম ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত আটাইতকৈ দীঘল উপকূল ৰেখা আছে আপোনালোকে লগে লগে উত্তৰসমূহ দি যাওক আমাৰ লগে লগে আৰু কেইটা প্ৰশ্নৰ শুদ্ধ উত্তৰ দিব পাৰিলে শেষত কমেণ্ট বাকচত জনাব ভাৰতৰ ভিতৰত কোনখন ৰাজ্যত আটাইতকৈ দীঘল উপকূল ৰেখা আছে সেয়া হৈছে গুজৰাট দ্বিতীয়টো প্ৰশ্ন ডনিপল এটা সকলোৱে নাম শুনিছে ডনিপল এয়াৰপৰ্ট চ' ডনিপল বিমানবন্দৰটো উত্তৰ পূবৰ কোনখন ৰাজ্যত অৱস্থিত ডনিপল এয়াৰপৰ্টটো উত্তৰ পূবৰ কোনখন ৰাজ্যত অৱস্থিত অৰুণাচলত অৱস্থিত অৰুণাচল প্ৰদেশত অৱস্থিত আৰু এই ডনিপল এয়াৰপৰ্ট বা বিমানবন্দৰটো যাক হোলেংগি বিমানবন্দৰ বুলিও কোৱা হয় ভাৰতৰ অৰুণাচল প্ৰদেশৰ ৰাজধানী চহৰ ইটানগৰত সেৱা আগবঢ়োৱা এটা ঘৰুৱা বিমানবন্দৰ এই বিমানবন্দৰৰ মুঠ মাটিকালি হৈছে 320 হেক্টৰ এই বিমানবন্দৰটো উত্তৰ পূব ভাৰতৰ 16 নং বিমানবন্দৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2019 চনৰ 9 ফেব্ৰুৱাৰীত বিমানবন্দৰৰ আধাৰশিলা স্থাপন কৰে আৰু 2020 চনৰ 15 ডিচেম্বৰৰ পৰা ইয়াৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰে আৰু 2022 চনৰ 19 নৱেম্বৰত এই বিমানবন্দৰ উদ্বোধন কৰা হয় আৰু 2022 চনৰ 28 নৱেম্বৰৰ পৰা ইণ্ডিগো কলিকতা আৰু মুম্বাইলৈ বিমান সেৱা আৰম্ভ কৰে এইটো হৈছে ডনিপল এয়াৰপৰ্ট ইটানগৰৰ যাক হোলেংগি এয়াৰপৰ্ট বুলিও জনা যায় সিলিকন ভেলি অফ ইণ্ডিয়া নেক্সট কুৱেশ্যন সিলিকন ভেলি অফ ইণ্ডিয়া বুলি কোনখন চহৰক জনা যায় যিহেতু এইটো জিঅ'গ্ৰাফি পাৰ্ট আমি বিভিন্ন ধৰণৰ জিঅ'গ্ৰাফিৰ ওপৰত প্ৰশ্ন আনিছোঁ এইটো খুব গুৰুত্বপূৰ্ণ আৰু প্ৰিভিয়াছ কোনোবা এটা এক্সামত এইটো প্ৰশ্ন আহিছিলে চ' আমি এইটো প্ৰশ্ন ইতিমধ্যে আলোচনা কৰিছোঁ চ' ইয়াৰে কাৰেক্ট এনচাৰ আমি জানোৱে কক সিলিকন ভেলি অফ ইণ্ডিয়া বুলি ক'লে আমাৰ মাইণ্ডত এখন চহৰৰ নাম আহিব লাগে সেইখন হৈছে বাংগালুৰু ঠিক আছে এইখিনিতে আৰু কিছুমান চাওক জিঅ'গ্ৰাফি পাৰ্ট যেতিয়া আমি ভিডিঅ' এটা বনাই থাকোঁ তেতিয়া কি হয় আমি বিভিন্ন ধৰণৰ কুৱেশ্যন আলোচনা কৰোঁ এইটোৱে ইম্পৰ্টেণ্ট এইটো আহিব পাৰে নেকি য'ত আমাৰ মানে ফিল হয় যে এইটো আহিব পাৰে এইবাৰ পৰীক্ষাত চ' আমি কিছুমান ইনফৰমেশ্যন কুৱেশ্যন আকাৰে নহ'লেও আমি এড কৰাই দিওঁ দেখি নহওক ব্ৰহ্মপুত্ৰ যিখন নৈ সেই নৈখন তিব্বত চীন উত্তৰ ভাৰত বাংলাদেশৰ মাজেৰে বৈ যোৱা এখন সীমা অতিক্ৰম কৰা নদী আপোনালোকে জানে আৰু ইয়াৰ উৎপত্তি হিমালয়ৰ উত্তৰ দিশৰ কৈলাশ পৰ্বতৰ মানস সৰোবৰ এটা আহিব পাৰে এটা কুৱেশ্যন যে ব্ৰহ্মপুত্ৰ নৈৰ উৎপত্তি স্থল কুৱেশ্যনটো তেনেকুৱাই আছিলে কিন্তু আমি কুৱেশ্যন আকাৰে নিদিয়ে এইটো অকণমান বহলাই ইয়াতে আমি আলোচনা কৰিলোঁ আপোনালোকৰ লগত ব্ৰহ্মপুত্ৰ নৈৰ যিটো উৎপত্তি স্থল সেয়া হৈছে কৈলাশ পৰ্বতৰ মানস সৰোবৰ আৰু এই নদীখনে কি চীন উত্তৰ ভাৰত বাংলাদেশৰ মাজেৰে বৈ যোৱা বা সীমা অতিক্ৰম কৰা এখন নদী বা দেশকেইখন মনত ৰাখিব চীন উত্তৰ পূব ভাৰত বা ভাৰত বাংলাদেশ এইকেইখন দেশৰ মাজেৰে বা সীমা অতিক্ৰম কৰা নদী এখন ইয়াক বিভিন্ন ঠাইত বেলেগ বেলেগ নামেৰে জনা যায় অসমত ব্ৰহ্মপুত্ৰ লুইত তিব্বতত ইয়াৰলুং চাংপো অৰুণাচলত চিয়াং দিহাং নদী আৰু বাংলাদেশত যমুনা নদী বুলিও জনা যায় আকাৰৰ ফালৰ পৰা ই বিশ্বৰ নৱম বৃহত্তম নদী আমাৰ ব্ৰহ্মপুত্ৰ নদীখন অসমৰ বিশ্বৰ নৱম বৃহত্তম নদী আকাৰ হিচাপত আৰু 15 নং দীঘলীয়া নদী এতিয়া নেক্সট কুৱেশ্যনটো 5 নম্বৰ প্ৰশ্ন চাওক ইয়াতে আমি প্ৰশ্ন বিস্তা বুলি ক'লেও আমি আলোচনাৰ মাধ্যমত 30-40টা মান প্ৰশ্ন যায়গে যি কি নহওক অসমৰ কোনখন ঠাইক সপ্ততীৰ্থ বুলি জনা যায় কক ইয়াৰে কাৰেক্ট এনচাৰটো কি হ'ব কক আমি উত্তৰটো কৈ নিদিওঁ কওকচোন কক আপোনালোকে যিসকলে ভিডিঅ' চাই আছে অসমৰ কোনখন ঠাইক সপ্ততীৰ্থ বুলি জনা যায়
তেজপুৰ অসমৰ তেজপুৰক সপ্ততীৰ্থ বুলি বা সপ্ততীৰ্থ ঠাই বুলিও জনা যায় আৰু এইখিনিতে আৰু এটা কথা যে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব নকৰে আৰু 95% দৰ্শকে এইটো কাম কৰি আছে আপোনালোকে ভিডিঅ' চাইছে খুব ধন্যবাদ কিন্তু এটা ভিডিঅ' নিৰ্মাণ কৰোঁতে আমাৰ যথেষ্ট পৰিশ্ৰম হয় আপোনালোকক এটা অনুৰোধ যাতে আপোনালোকে চেনেলটো জাষ্ট ছাবস্ক্ৰাইব কৰি দিয়ে ইমানখিনি আৰু বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰে বাকি মেটেৰিয়েলৰ ক্ষেত্ৰত কিমানকে উন্নত কৰিব লাগে কিমানখিনি উন্নত কৰিব লাগে সেইখিনি আমাৰ ওপৰত এৰি দিয়ক আমি একদম হাই কোৱালিটি কন্টেন্ট সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকক প্ৰভাইড কৰিম ভাৰতৰ উদ্ভিদ জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ভাৰতৰ উদ্ভিদ জৰীপৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত ভাৰত এইটো প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ ভাৰতৰ উদ্ভিদ জৰীপৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতীয় উদ্ভিদ জৰীপৰ মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত দেশৰ উদ্ভিদ সম্পদৰ সন্ধান আৰু অৰ্থনৈতিক গুণ থকা উদ্ভিদ প্ৰজাতি চিনাক্তকৰণৰ উদ্দেশ্যেৰে 1990 চনত ভাৰতীয় উদ্ভিদ জৰীপ প্ৰতিষ্ঠা কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ কোনটো অঞ্চলত জাহাজ নিৰ্মাণৰ প্ৰধান কেন্দ্ৰ অৱস্থিত ক'ত জাহাজ নিৰ্মাণ কৰা হয় ভাৰতৰ কোনটো অঞ্চলত জাহাজ নিৰ্মাণৰ প্ৰধান কেন্দ্ৰ অৱস্থিত কোচিন ভাৰতৰ কোচিনত জাহাজ নিৰ্মাণৰ প্ৰধান কেন্দ্ৰটো অৱস্থিত নেক্সট 8 নম্বৰ প্ৰশ্ন ভাৰতত স্থাপিত প্ৰথম জাহাজ নিৰ্মাণ কাৰখানা ক'ত অৱস্থিত ভাৰতত স্থাপিত প্ৰথমটো জাহাজ নিৰ্মাণ কাৰখানা ক'ত অৱস্থিত বিশাখাপট্টনম ভাৰতত স্থাপিত প্ৰথমটো জাহাজ নিৰ্মাণ কাৰখানা ক'ত অৱস্থিত বিশাখাপট্টনমত অৱস্থিত আৰু ইয়াৰ আগৰ প্ৰশ্নটো আছিল ভাৰতৰ কোনটো অঞ্চলত জাহাজ নিৰ্মাণৰ প্ৰধান কেন্দ্ৰ অৱস্থিত হেয়া হৈছে কোচিন আৰু ভাৰতত স্থাপিত প্ৰথমটো জাহাজ নিৰ্মাণ কাৰখানা ক'ত অৱস্থিত হেয়া হৈছে বিশাখাপট্টনম খেলিমেলি নকৰিব আৰু ইয়াতে আৰু এটা ইনফৰমেশ্যন যে 1941 চনত অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত ভাৰতৰ প্ৰথমটো জাহাজ নিৰ্মাণ কাৰখানা স্থাপন কৰা হয় পাছলৈ 1952 চনত ভাৰত চৰকাৰে ইয়াক গ্ৰহণ কৰিছিল আৰু ইয়াৰ নাম হিন্দুস্তান শিপইয়াৰ্ড লিমিটেড ৰখা হৈছিল হিন্দুস্তান শিপইয়াৰ্ড লিমিটেড ৰখা হৈছিল ইয়াৰ নামটো সলনি কৰি ওকে পৃথিৱীৰ দ্বিতীয় বৃহত্তম শৃংগ কেতু ক'ত অৱস্থিত কক পৃথিৱীৰ উচ্চতম সুধিছে ইয়াতে পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ কেতু ক'ত অৱস্থিত ইয়াৰ উত্তৰটো আপোনালোকে দিয়কচোন হেয়া আমাৰ পৰম মিত্ৰ দেশ পাকিস্তানত অৱস্থিত পৃথিৱীৰ দ্বিতীয় বৃহত্তম শৃংগ কেতু ক'ত অৱস্থিত পাকিস্তানত অৱস্থিত ঠিক আছে এয়া চাওক আপোনালোকে স্ক্ৰীনশ্বট লাগিলে লৈ ল'ব পাৰে আৰু ইয়াৰ যেটো উচ্চতা 8611 মিটাৰ তো বাকি যি নহওক আপোনালোকে যদি জানিব বিচাৰে স্ক্ৰীনশ্বট লৈ পিছত চাব পাৰে নোটছ বনালে কামত দিব বাৰু আৰু ফ্ৰীতে আমি টেলিগ্ৰাম চেনেলত কিছুমান PDF নোটছ আমি দিয়ে থাকো গতিকে আপোনালোকে তাত জয়েন হ'লেও এইবোৰ আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ লাভে কৰিব কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে জনা যায় কোনখন নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে জনা যায় গংগা নদীক ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে জনা যায় নেক্সট কুৱেশ্যন গংগা নদীক 2008 চনৰ 8 নৱেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী মনমোহন সিঙে ভাৰতৰ ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছিল কোনে ঘোষণা কৰিছিল যদি জানিব বিচাৰে বা প্ৰশ্ন আহিব পাৰে ডক্টৰ মনমোহন সিঙে ৰাষ্ট্ৰীয় নদী হিচাপে ঘোষণা কৰিছিল কিমান চনত 2008 চনৰ 4 নৱেম্বৰত তেতিয়াৰ পৰা ই ভাৰতৰ জাতীয় প্ৰতীকৰ অংশ হিচাপে পৰিগণিত হৈছে আৰু আপোনালোকে কি কৰিব যদি আপোনালোকে আমাৰ ভিডিঅ'সমূহ আন ভিডিঅ'সমূহ চাব খোজে আমি এটা প্লেলিষ্ট বনাই দিছো আমি ইতিমধ্যে উল্লেখ কৰিছো তাত প্লেলিষ্টত আপোনালোকে ভালকে চাব পাৰিব টপিক ওয়াইজ আপোনালোকে চাব পাৰিব বা টপিক ওয়াইজ সাবজেক্ট ওয়াইজ আমি প্লেলিষ্ট বনাইছো তাত গৈ আপোনালোকে চাব পাৰে এডিআৰ ৰ বাবেও পৃথককে প্লেলিষ্ট এটা আছে গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে
কম্বাইন কৰি দিছোঁ আপোনালোকে গ্ৰেড 3 প্ৰিপাৰেশ্যন বা গ্ৰেড 4 প্ৰিপাৰেশ্যন কৰিলেও সেই ভিডিঅ'সমূহ চালে যথেষ্ট সংখ্যক প্ৰশ্ন কমন পৰিব লগতে আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰো ডিছকাছ কৰিছোঁ আপোনালোকে চেনেলৰ আন ভিডিঅ'সমূহ চাব পাৰে নেক্সট কুৱেশ্যনটো আছে ভাৰতৰ কোনখন নদীক বৃদ্ধা গংগা বুলি জনা যায় ভাৰতৰ কোনখন নদীক বৃদ্ধা গংগা বুলি জনা যায় হেয়া হৈছে গোদাবৰী নৈ উপদ্বীপীয় নদীসমূহৰ মাজত আকাৰ আৰু বিস্তৃতিৰ বাবে মধ্য ভাৰতৰ বহল অংশৰে বৈ যোৱা গোদাবৰী নদীক অৰ্ধগংগা বৃদ্ধগংগা আৰু লগতে গোদাবৰী গংগা বুলিও জনা যায় ই ভাৰতৰ গংগা নদীৰ পিছত বৈ যোৱা দ্বিতীয় দীঘলীয়া নদী ভাৰতৰ কোনখন বমদিলা পৰ্বতৰ গিৰিপথ অৱস্থিত ভাৰতৰ কোনখন বমদিলা পৰ্বতৰ গিৰিপথ অৱস্থিত সো ইয়াৰে আমাৰ এনসাৰটো হ'ব অৰুণাচল প্ৰদেশ ভাৰতৰ কোট কোনখন নহয় ভাৰতৰ কোট বমদিলা পৰ্বতৰ গিৰিপথ অৱস্থিত অৰুণাচল প্ৰদেশত নেক্সট এটো খুব গুৰুত্বপূৰ্ণ এক্সামত আহিব পাৰে পৰীক্ষাত ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো কি ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 44 নং ৰাষ্ট্ৰীয় ঘাইপথ ভাৰতবৰ্ষৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে 44 নং ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট কুৱেশ্যন আৰু এই 44 নং ৰাষ্ট্ৰীয় ঘাইপথে আনুষ্ঠানিকভাৱে শ্ৰীনগৰৰ পৰা কন্যাকুমাৰীলৈকে সংযোগ স্থাপন কৰে এই ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে 4112 কিলোমিটাৰ 2555 মাইল ওপৰত চলিব বুলি জনা যায় এই ৰাষ্ট্ৰীয় ঘাইপথটো আৰু কি মানে এই ৰাষ্ট্ৰীয় ঘাইপথটোই 2555 মাইল ওপৰত চলিব বুলি জনা যায় আৰু ই ভাৰতৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ যদিকে 44 নং ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতবৰ্ষৰ আটাইতকৈ দীঘলীয়া ঘাইপথ আৰু ইটো শ্ৰীনগৰৰ পৰা একেবাৰে কন্যাকুমাৰীলৈকে সংযোগ স্থাপন কৰে এই ঘাইপথে অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো এতিয়া এটো প্ৰশ্ন আহিব পাৰে অসমৰ ক্ষেত্ৰত 13 নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈছে আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ 13 নং ৰাষ্ট্ৰীয় ঘাইপথ নেক্সট অসমৰ আটাইতকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ অৰুণাচল প্ৰদেশৰ টায়াঙৰ পৰা অসমৰ পাছিঘাটলৈ এটো ৰাষ্ট্ৰীয় ঘাইপথটো মানে 13 নং ৰাষ্ট্ৰীয় ঘাইপথ নামেৰেও জনা যায় যদিও পূৰ্বে ইয়াৰ নাম আছিল 229 229 নং ৰাষ্ট্ৰীয় ঘাইপথ আগতে আছিল কিন্তু এতিয়া হৈছে 13 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ঘাইপথটোৰ মুঠ দৈৰ্ঘ্য প্ৰায় 1150 কিলোমিটাৰ আৰু এইখনক অসমৰ অন্যতম দীঘলীয়া ঘাইপথ বুলি কোৱা হৈছে 15 নম্বৰ প্ৰশ্ন অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক বনৰীয়া ঘোঁৰা অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় হেয়া হৈছে ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় আৰু ঘোঁৰালৈ এটা ৰিসেন্টলি ডাঙৰীয়া আহিছে আতৰি দিয়ক বেছি নকও ঠিক আছে আপোনালোকে জানে বাকিখিনি কথা অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা পোৱা যায় হেয়া হৈছে ডিব্ৰু-চৌখোৱা ৰাষ্ট্ৰীয় উদ্যানত নেক্সট 16 নম্বৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত সৰ্ববৃহৎ পৰিমাণে কয়লাৰ ভাণ্ডাৰ আছে ভাৰতৰ কোনখন ৰাজ্যত সৰ্ববৃহৎ পৰিমাণে কয়লাৰ ভাণ্ডাৰ আছে কওকচোন কক এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন মোৰ মতে আজিৰ এই লিষ্টত খুব গুৰুত্বপূৰ্ণ ক'ত আছে আটাইতকৈ বেছি কয়লাৰ ভাণ্ডাৰ ঝাৰখণ্ডত ওকে নেক্সট ভাৰতৰ কোনটো হ্ৰদক লেক অফ ফ্লাৱাৰ্স ভাৰতৰ কোনটো হ্ৰদক লেক অফ ফ্লাৱাৰ্স বুলি জনা যায় এটো খুব গুৰুত্বপূৰ্ণ চাওক আমি তেনেকুৱাকৈ প্ৰশ্নসমূহ নিৰ্বাচন কৰিছো যাতে পৰীক্ষাত আহিব পাৰে ভাৰতৰ কোনটো হ্ৰদক লেক অফ ফ্লাৱাৰ্স বুলি জনা যায় হেয়া হৈছে ডাল হ্ৰদক নেক্সট এয়া চাওক ডাল হ্ৰদৰ দৃশ্য ভাৰতৰ জম্মু কাশ্মীৰত কি হয় জম্মু কাশ্মীৰৰ গ্ৰীষ্মকালীন ৰাজধানী হৈছে শ্ৰীনগৰ আৰু শ্ৰীনগৰৰ এটা হ্ৰদ হৈছে ডাল হ্ৰদ ই এক নগৰীয়া হ্ৰদ যেটো কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰত দ্বিতীয় বৃহত্তম হ্ৰদ কাশ্মীৰৰ পৰ্যটন আৰু বিনোদনৰ বাবে ই এক অবিচ্ছেদ্য অংগ আৰু ইয়াক ফুলৰ হ্ৰদ বা কাশ্মীৰৰ মুকুতাৰ মণি বা শ্ৰীনগৰৰ মণি বুলিও জনা যায় আৰু যিসকলে ইয়াত ভিজিট কৰিছে জনাকচোন কোনে কোনে গৈছে মই যোৱা নাই বাৰু নেক্সট ভাৰতৰ কোনটো অঞ্চলত আটাইতকৈ বেছি বৰষুণ হয় যাব লাগিব বাৰু
ভাৰতৰ কোনটো অঞ্চলত আটাইতকৈ বেছি বৰষুণ হয় ক'ত ভাৰতৰ আমি সকলোৱে সৰুৰ পৰাই পঢ়ি আহিছোঁ মৌচিনৰামত আটাইতকৈ বেছি বৰষুণ হয় ভাৰতৰ কোনটো অঞ্চলত আটাইতকৈ বেছি বৰষুণ হয় ভাৰতৰ মৌচিনৰামত আটাইতকৈ বেছি বৰষুণ হয় ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ ভূমি বুলি জনা যায় ভাৰতৰ কোনখন ৰাজ্যক সূৰ্য উদয়ৰ ভূমি হিচাপে জনা যায় সেয়া হৈছে অৰুণাচল প্ৰদেশ ভাৰতৰ অৰুণাচল প্ৰদেশক সূৰ্য উদয়ৰ ভূমি হিচাপে জনা যায় এতিয়া কলিকাতা চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত কলিকাতা চহৰখন হুগলী নদীৰ পাৰত অৱস্থিত সো এটো খুব ইম্পৰ্টেন্ট কলিকাতা চহৰখন কোনখন নদীৰ পাৰত অৱস্থিত হুগলী নদীৰ পাৰত অৱস্থিত কলিকাতা চহৰখন এতিয়া নেক্সট আৰু হেকৰটো প্ৰশ্ন ৰাইজ বল অফ ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায় ৰাইজ বল অফ ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায় ইয়াৰ উত্তৰটো আপোনালোকে কমেন্ট বাক্সত দিয়ক আৰু প্ৰত্যেককে কমেন্ট কৰক ৰাইজ বল অফ ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায় আৰু যিসকলে শুদ্ধটো দিব আমি কমেন্টত হাৰ্ট দি দিম যাতে বাকিসকলে শুদ্ধটো কি গম পায় আৰু নেক্সট কি টপিকৰ বা কিহৰ ওপৰত ভিডিও লাগে আপোনালোকে জনাওক আৰু 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা শুদ্ধ উত্তৰ দিব পাৰিলে হেয়াও জনাওক নিজৰ স্কোৰটো জনাওক ঠিক আছে আৰু ইমান সময় অপেক্ষা কৰি ইমান সময় নিজকে দি ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ জয় অসম আৰু আগলৈ নেক্সট কোনটো টপিকৰ ওপৰত ভিডিও লাগে হেয়া জনাবলৈ নাপাহৰিব ধন্যবাদ জয় অসম